চাওক প্ৰথম কথা আমাৰ আজি প্ৰায় 16-17 বছৰ এই কৰ্মই আমাৰ সদৌ অসম পঞ্চায়ত এণ্ড গ্ৰামোন্নয়ন ঠিকা ভিত্তিত কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা আমাৰ এই যে কাৰ্যসূচীটো আমি লৈছোঁ মূলত কাৰণ হ'ল আমি যে 16-17 বছৰ ধৰি কাম কৰি আছোঁ আৰু আমি প্ৰায় 10টা বছৰ আগত আমাৰ আগৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল থকা দিনকৈ ধৰি আমাৰ বিভাগীয় বৰ্তমানৰ মন্ত্ৰী ৰঞ্জিত দাস ছাৰকে ধৰি আমি আমাৰ দাবীসমূহ সময়ে সময়ে আমি উত্থাপন কৰি আহিছোঁ। গতিকে আমাক কোনো এটা ৰেছপন্স দিয়া নাই। আজি আমি যিখিনি অৱস্থাত আমি এই কণ্ট্ৰেকচুৱেল এমপ্লয়খিনিয়ে মানে কাম কৰি আছোঁ ভুগি আছোঁ যে আমি অসম চৰকাৰৰ যিমানখিনি উন্নয়ন আঁচনিৰ কাম আমি গোটেই এই কণ্ট্ৰেকচুৱেল এমপ্লয়খিনি আমি কৰিব লাগে, মানে A to Z ব্লকৰ যিমান কাম নহওক। তদুপৰি আমাৰ মানুহখিনিৰ এনেকুৱা অৱস্থা হৈছে যিকোনো কামত আমি ইলেকশ্যন ডিউটিৰ পৰা আদি কৰি গোটেইখিনি কৰোণা ভাইৰাছৰ যেতিয়া আমাৰ ক'ভিডৰ সময়ত তেতিয়াৰ পৰা আমি আমাক কামত নিয়োগ কৰে আৰু সেই সময়টোত আমাৰ বন্ধুবৰ্গ কিছুমান আমাৰ সহকৰ্মী কিছুমান আপোনাৰ এক্সিডেণ্টতো ঢুকাই গ'ল, বেমাৰ আজাৰ হৈ পৰি আছে। ইয়াত কোনো আমাৰ চৰকাৰৰ ফালৰ পৰা কোনো সঁহাৰি নিদিয়ে। আমি যিখিনি সীমিত যিখিনি আমি দৰমহা হিচাপে নহয় আমি যিটো পাৰিতোষিক পাওঁ সেইখিনিৰে আমাৰ আজি আমাৰ চাউল দালি কিংবা পইচাটো নুকুলাই। আজি আমাৰ ল'ৰা ছোৱালীক আমি উচ্চ শিক্ষাৰ কাৰণে আমি চিন্তা কৰিব লগা হৈছে যে আমি এখন প্ৰাইভেট স্কুলত আমাৰ ল'ৰা ছোৱালী পঢ়াব নোৱাৰোঁ, আমি চৰকাৰী স্কুলত পঢ়াব লাগিব। তদুপৰি আমি যিখিনি আমি ছাইডত আমি মানুহখিনি যাওঁ কোনো লাইফ ৰিস্ক নাথাকে। আমাৰ মাজবাটত কেতিয়াবা আমাৰ গাড়ী বেয়া হৈ যায়, গাড়ী আমি থৈ আহিব লগা দিন হয়। কিমানে আমাৰ ইলেকশ্যন ডিউটিত মানে এক্সিডেণ্ট হৈ পৰি আছে, তাৰ কোনো খবৰ নাই, কোনো এটা টকা আমাৰ চৰকাৰৰ ফালৰ পৰা কোনো সাহায্য নাপায়। গতিকে আমি এই ক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় হেমন্ত বিশ্ব শৰ্মা ছাৰক আমি আহ্বান জনাওঁ যে তেখেতক আমি বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাস ছাৰক আমি বাৰে বাৰে অনুৰোধ কৰিছিলোঁ। তেখেতে মাত্ৰ আমাক কথা দিয়ে যে মুখ্যমন্ত্ৰীৰ হাত আছে, মুখ্যমন্ত্ৰীয়ে জনাব, মুখ্যমন্ত্ৰী আপোনালোকক চব কৰিব, তেনেকুৱাকৈ বাৰম্বাৰ কোৱা হৈছে। গতিকে এই ক্ষেত্ৰত আমি আমাৰ মুখ্যমন্ত্ৰীৰ মানে ইয়াত আমাৰ তেখেতৰ আমি সহযোগিতা বিচাৰিছোঁ আৰু তেখেতে যাতে আমাৰ এই সদৌ অসম কৰ্মচাৰী আমাৰ টোটেল আছে আমাৰ 8,000, এই 8,000 কৰ্মচাৰী যাতে ভৱিষ্যত সুনিশ্চিত কৰে। গতিকে তেখেতসকলক আমি অসম চৰকাৰক তথা মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ। এইটো হৈছে আমাৰ মূল্য। নিশ্চয় পৰিব, কাৰণ আমাৰ যিটো গ্ৰামোন্নয়ন বিভাগ, আমাৰ গাঁৱৰ যিটো গ্ৰামোন্নয়ন বিভাগৰ পৰাই আমাৰ যিখিনি ৰাজনীতিক মানুহ আমি গ্ৰামোন্নয়ন বিভাগক যদি আমি কাম দিব নোৱাৰোঁ তেতিয়াহ'লে এইটো নিশ্চয় আমি অকল কৰ্মচাৰীখিনি বুলি নহয়, আমাৰ গাঁৱৰ ফালৰ পৰা যিবিলাক আমাৰ ভোটাৰ্ছ আছে তেওঁলোকো মানে এইটো চৰকাৰক ভোট দিয়াৰ কাৰণে মানে বিৰোধিতা কৰিব। আৰু আমাৰতো আমি যদিহে আমাক তেখেতসকলে এই নিৰ্বাচনৰ আগমুহূৰ্তত আমাক চকু দি পেলাই আমাৰ কামখিনি যাতে আমাৰ সুনিশ্চিত কৰে, এই ক্ষেত্ৰত তাৰমানে আমি কৈছোঁ যে যদিহে কৰে আমি সম্পূৰ্ণভাৱে আজি আমি আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ যোগেৰে কৈছোঁ আমাৰ গোটেই আমাৰ যি 8,000 আমি কৰ্মচাৰী আছোঁ নিশ্চয় আমি সহযোগ কৰিম।